শোণিতপুৰৰ খনামুখ বালিগাঁৱত বন মহোৎসৱ 2000 বৃক্ষ ৰোপণ বালিপৰা ফাউণ্ডেশ্যন আৰু 134 ইকো টাস্ক ফ'ৰ্চৰ গ্ৰীণ ভিলেজ খ্যাত বালিগাঁৱৰ জিয়া ভৰলীৰ কাষত বন মহোৎসৱ উপলক্ষে 2000 জোপা গছপুলি ৰোপণ অনুষ্ঠানৰ শুভাৰম্ভ সমাজকৰ্মী কমিশ্যন মেলিৰ উপস্থিত থাকে বালিপৰা ফাউণ্ডেশ্যনৰ গৌতম বৰুৱা বংকিম হাজৰিকাৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি। আমি বালিপৰা ফাউণ্ডেশ্যনে আজিলৈকে মোটামুটি 1 কোটিৰ ওপৰত গছপুলি ৰোপণ কৰিছোঁ আৰু এয়াই শেষ নহয়। আমাৰ এইটো যোনটো আমাৰ মিছনটো হয়, বালিপৰাৰ যোনটো ভিজনটো হয়, সেইটো আমি কণ্টিনিউ ৰাখিছোঁ। আজি বন মহোৎসৱৰ কাৰণে 134 ইকো টাস্ক ফ'ৰ্চ, যোনটো আপোনাৰ আৰ্মিৰ বা প্লাণ্টেশ্যন ইউনিট, তেওঁলোকৰ লগত আমি জড়িতভাৱে আৰু বালিগাঁও যোনখন আপোনাৰ মিৰি গ্ৰীণ ভিলেজ আছে, তাৰ আপোনাৰ মহিলাসকল, তাৰ আপোনাৰ ইউথসকল, তেওঁলোকৰ লগত মিলি পেলাই আজি আমি প্ৰায় 2000 পুলি আজিৰ দিনটোত লগাম। 2000 পুলি আমি লগাম। আমি এইটো প্লেটফৰ্মৰ পৰাই সকলোকে আহ্বান কৰিব বিচাৰিম যে যোনে যিমান পাৰে সিমান আমি গছ পুলি লগাব লাগে।